ডুমডুমাত মহিলাৰ ৰহস্যজনক মৃত্যুলৈ সৃষ্টি হৈছে উত্তেজনাৰ স্বামীৰ পৰিয়ালে বিষ খুৱাই হত্যা কৰাৰ অভিযোগ মাতৃ পৰিয়ালৰ ডুমডুমাৰ বিছাকপি ৩ নং লাইনত সংঘটিত হৈছে এই ঘটনা ২ এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছিল চান্দা মাঝি নামৰ মহিলাগৰাকী অৱশেষত চিকিৎসালয়ত মৃত্যু হয় চান্দা মাঝিৰ মহিলাগৰাকীৰ মৃতদেহ স্বামীৰ পৰিয়ালক সমজাবলৈ যোৱাতে উত্তেজনাৰ সৃষ্টি হয় মাতৃ পৰিয়ালে ন্যায় বিচাৰি পালেগৈ ডুমডুমা আৰক্ষী থানা স্বামী বিনোদ বাগৰ লগতে পিতৃ মাতৃ দেউৰাকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে নিহত মহিলাগৰাকীৰ মাতৃ পৰিয়াল আৰু ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে চাঞ্চল্যৰ এপ্ৰিল মাহ 2 তাৰিখে হেতি গোটে ফ্যামিলিটো মিলি কিনে 2 তাৰিখ দিনা 9টা বজাত হেতি গোটে ফ্যামিলিটো মিলি কিনে দৰব খুৱাই কিনে তাক 12টা বজাত তাক ডিসি বৰাত লৈ কিনে থৈ দিলে তাৰ পাছত তাত হেৰি ওয়াশ কৰাই আকৌ লগে লগে লৈ আনিলে আৰু ঘৰত আনি কিনে তাক এৰি দিলে এটা ৰুমত বন্ধ কৰি এটা কেৰি পলিথিন দি কিনে এৰি দিলে তাৰ পাছত হেতি মদ লৈ কিনে মাংস লৈ কিনে হেতি ডাইনিং টেবুলত টিভি চাই হেৰি শনিবাৰ দিনা মঙ্গলবাৰ দিনা হি দৰব খাইছিলে শনিবাৰ দিনা হেতি টিভি চাই মদ খাই আছে তাৰ শ্বশুৰ বুঢ়া তাৰ হাউমা হেতি সুনীল বাগ সুমতি বাগ তার দেওয়ার হয় আশিক বাগ তার হাজবেন্ড হয় বিনোদ বাগ হেতি গোটেখিনি দৰবটো খুৱাই কিনে হেতি তার হাজবেন্ডে কাম ওলাই গল ডিউটি ওলাই গল তার দেওয়ারে ফুৰিব ওলাই গল হেতি এটা লাছত এনেকা এটা ৰুমত কেৰি পলিথিন দি কিনে হুমাই কিনে থৈ দিছে দরজা বন্ধ কৰি আৰু হেতি আশিক বাগে কলে যে মোবাইল হেতৰ ফোন আহিলে ৰিসিভ নকৰিবি বুলি হে হৰু ছোৱালীজনীক আমি পোৱালি চাবলৈ দিছিলো হে হৰু ছোৱালীজনীক কলে তে হে হৰু ছোৱালীজনী মোবাইল চুবাইল কাঢ়ি কিনে থৈ দিলে হি বিচাৰি কিনে হি আমাক ফোন কৰিলে আমাক যেতাক 6 তাৰিখে 1টা বজাত ফোন কৰি কলে যে নহয় পেহিয়ে দৰব খাইছে বুলি কলে আমি শুনিলো লগালগ আহিলো চাইছো যে হেতি মদ লৈ কিনে ডাইনিং টেবুলত খাই আছে ছোৱালীজনীৰ নাম হৈছে চান্দা মাঝি গৈপানী নিবাসী গোপাল মাঝি দেৱৰ একমাত্ৰ ছোৱালী আজি 3 বছৰ আগত তাই বিয়া হৈ বিছাকপি চাবাগিছাৰ 3 নম্বৰ লাইনৰ বিনোদ বাগৰ লগত বিয়া হৈছিল এৰেঞ্জ মেৰেজ আছিল তাৰ পিছত যোৱা মাহৰ এপ্ৰিল মাহৰ 2 তাৰিখ মঙ্গলবাৰ দিনা তাই ঘৰত প্ৰয়োজন খাইছে বুলি আমি গম পালো তাৰ পিছত জবৰদস্তি আৰু খুৱাই দিয়া নিচিনাই হৈছিলে যেহেতু প্ৰয়োজন খোৱাৰ পিছত প্ৰাইভেট চিকিৎসা যেনেকৈ ডিসি বৰা আছিলে শাহুৱেক শহুৰ আৰু তাৰ দেউৰীকজনে তেওঁলোকে জবৰদস্তি কৰি খোৱা বুলি কৈছে তাই ষ্টেটমেন্ট দিছে মুখে লাগি আর আমার শাশ শ্বশুর আমার দেবরকে কেস করছে ওদের কারণ সে মরে যাওয়া হয়ে কথা না কুসুর বানাচ্ছে ওগুলো শুনে সব থেকে অ্যাকশন লেগে আছে আমার ছোয়াটাকে আমার ভাইয়া ভাবি দেখভাল করবেন